এইটো হৈছে যে বৰ্তমান চৰকাৰৰ কেন্দ্ৰ হওক ৰাজ্য হওক তেওঁলোকৰ নীতি হৈছে অসমৰ ধন সম্পদেৰে বাহিৰৰ বৃহৎ পুঁজিপতিক চহকী। হাতীবিলাক আৰু তাত আৰু আম্বানি উঠি নুফুৰে, এক ধৰণৰ মানে বিশাল এটা চিৰিয়াখানা ধৰণৰ বস্তু বনাব খুজিছে আমেৰিকাৰ ডিজনী ৱৰ্ল্ডৰ নিচিনা। তাত জীৱ জন্তু দৰকাৰ, সেইটো নিজৰ কাৰণে নহয়, ভৱিষ্যতে তাত দৰ্শকৰ কাৰণে মুকলি কৰিব আৰু তাৰ পৰা তেওঁ কোটি কোটি টকা উপাৰ্জন কৰিব। গতিকে ইয়াৰ পৰা যদি লাভ হয় আম্বানিৰ লাভ হ'ব, অসমৰ লোকচানেই হ'ব। ইতিমধ্যে অসমৰ পৰা যিমানবোৰ হাতী হৈছে ইতিমধ্যে 23টা হাতী মৰিলে। কাৰণ গুজৰাটৰ মানুহে হাতী বোধহয় বৰ নাজানে কেনেকে হেৰি কৰিব লাগে, অসমৰ মানুহে জানে, আমাৰ মাউত বিলাকে জানে কেনেকে হাতীক প্ৰতিপালন কৰিব। গতিকে সেই ধৰণৰ কামটো চলি আছে, আমাৰ মানুহ সজাগ নোহোৱালৈকে এইবোৰ চলি থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।